আজি অকণমান আজৰি সময় পাইছিলোঁ, ভাবিছিলোঁ অলপ ওলাই যাওঁ। তো ওলাই যাওঁ বুলি ভাবি গুৱাহাটীৰ পৰা আমি এয়া পবিতৰালৈ আহিছিলোঁ। পবিতৰাত একেবাৰে চাৰিওফালে জলমগ্ন হৈ আছে, দুয়োফালে পানী, একেবাৰে এইফালে দুইফালে পানী, এইফালে পানী, সেইফালে পানী, গোটেইফালে পানীয়ে পানী হৈ আছে। আৰু এতিয়া আমাক বৰষুণে পালে, যিহেতু এতিয়া মানে জেগা আছে তাতে সোমাওঁগৈ গৈ লৈ, নহ'লে বৰষুণত তিতিবলগীয়া হ'ব। আধা ৰাস্তাতে হেলমেট চেলমেট লৈ ৰৈ আছোঁ। এয়া ওচৰতে এটা জিৰণি চৰা আছিল, তো তাতে আহি সোমালোঁ আৰু পৰিৱেশটো আপোনালোকক ভালকৈ দেখাই দিছোঁ। মোৰ পিছফালে দেখিছেনে, ওচৰৰে ঘৰৰ মানে তেওঁলোকৰ ঘৰৰ ওচৰতে চাগে। তো পোৱালিকেইটা আহিলৈ ধুনীয়াকৈ ইয়াতে খেলি আছে বৰষুণ দিয়াৰ কাৰণে। ইহঁতে চাইকেল লৈ আহিছিল আৰু তাহাঁতৰ খেলবোৰ ময়ো চাই আছোঁ, ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ আৰু। তাহাঁতি মোক দেখি হাঁহিও আছে, বাৰু একো নাই, সৰু সৰু পোৱালি। এয়া চাৰিওফালে চাওকচোন কিমান পানী পবিতৰাত। জীৱ জন্তুবোৰ চাগে কি অৱস্থা হৈছে, ক'ত ক'ত যাবলগীয়া হ'ল, তাকে ভাবি ভাবি এয়া ৰৈ আছোঁ। আমনিও লাগিছে, বহুত সময় ৰৈ আছোঁ, বৰষুণ যাক এৰা নাই। অৱশেষত ভাবিলোঁ কিবা এটা খাব লাগে নেকি, তো ভাবি থকাত চালোঁ চাৰিওফালে, ওচৰতে এখন দোকান দেখিলোঁ। দোকানখনৰ পৰা ভজা বুটৰ পেকেট আৰু বাদামৰ পেকেট এটা আনিলোঁ। খাবলৈ ইমান টেষ্টি নাছিল, মানে কিবা প্লাষ্টিকৰ নিচিনা গোন্ধ আহিছিল। চ' সেইকাৰণে অলপ অলপকৈ খাই আছিলোঁ। তো পেলাই দিবলৈও মন নগ'ল, যিহেতু 10 টকা পইচা লৈছে ন, আমাৰ বাবে 10 টকাই বহুত বেছি পইচা আচলতে। তো অকণমান অকণমান খাই আছোঁ, তাৰপিছতে ভাবিও আছোঁ কি কৰা যায়। ৰৈ ৰৈ আমনিও লাগিছে, বহিবলৈও পোৱা নাই, থিয় হৈ। তো অৱশেষত ডিচাইড কৰিলোঁ যে বৰষুণ যাক এৰিছে নেকি, সেইবাবে হাতখন উলিয়াই চালোঁ, সঁচাকৈ বৰষুণ যাক এৰিছে। তো যাবলৈ ধৰিলোঁ। তো গাড়ীত উঠিবলৈ লওঁতে দেখিলোঁ ওচৰতে থকা গছজোপাত কিবা ফলৰ নিচিনা লাগি আছে, হাতেৰে একেবাৰে ঢুকি পাত বা দেখি ভাল লাগিল। নাখায় বাৰু, কিন্তু কি গছ মই সেইটো নাজানো, যদি আপোনালোকে জানে কমেণ্টত জনাব। আৰু মই ভাবিলোঁ এনেকৈ ভিডিঅ' এটা কৰি থৈ দিওঁ। আৰু মই এইফালে চাৰিওফালে এডোখৰ জাগাত বৰষুণ যাক ৰোৱাত চাইছোঁ কিমান পানীখিনি হৈ আছে। ভালো লাগিছে বাৰু, কাৰণ আগে পিছে এনেকৈ ক'তো পানী হোৱা পৰিৱেশ দেখি পোৱা নাইতো, সেইবাবে ভাল লাগে। তো এতিয়া ঘৰলৈ বুলি উভতিছোঁ। এতিয়া গৈ থাকোঁতে হাতখন কিবা আচ্ছাৰ নিচিনা কৰিছোঁ, কাৰণ বেলেগৰ ভিডিঅ'বোৰ দেখোঁ যে এনেকৈ কৰি থকা ভাল লাগে কিবা দেখি। আজি ময়ো চালোঁ, কিন্তু হাতখন সঁচাকৈ এনেকৈ কৰি কিবা এটা ভাল লাগে। নিজে মানে বতাহত মানে হাতখন এনেকৈ গৈ থাকে আৰু। এয়া ধুনীয়াকৈ আহি থাকোঁতে দেখিছেনে, ৰাস্তাৰ মানে ছাইডত যিহেতু পানী হৈছে ন, গোটেই গৰু ছাগলীবোৰ ৰাস্তাতে এনেকৈ আছেহি। এটা গাঁৱলীয়া অনুভৱ মানে মনত, এনেকৈ গুৱাহাটীৰ ভিতৰৰ পৰা আহি যেতিয়া এনেকুৱা পৰিৱেশ এটা পাওঁ, সঁচাকৈ মনত বহুত বেছি ভাল লাগে। সেইটো যিসকলে অনুভৱখিনি লৈছে তেওঁলোকে জানে। মই কিন্তু বিৰাট ভাল পাওঁ এনেকুৱা পৰিৱেশ চাই। তো মাছমৰীয়াবোৰে মাছ ধৰি আছে, মাছ ইমান পোৱা নাই, এটা দুটা পাইছে। আৰু যিসকলৰ মানে ঘৰত পানী, তেওঁলোকে মানে এনেকৈ ৰাস্তাতে গোটেই ধান, আহু ধান নে কি ধান নাজানো, বহুত ধানৰ মানে এনেকৈ টোপোলা টোপোলা কৰি থৈ দিছে। আৰু গৰু ছাগলীবোৰ আনি তেওঁলোকে এনেকৈ ৰাস্তাতে বান্ধি লৈ থৈছে। মানুহবোৰ দেখিও ভাল লাগিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি, বাই বাই।